নমস্কাৰ সকলোকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে 14.3 লেচনৰ যোৱাকালি মই এটা অংক কৰাইছিলোঁ তোমালোকক আৰু মধ্যমা কেনেকৈ ওলাব লাগে সেই পাঠটো পৰিসংখ্যা পাঠটোৰ 14.3 লেচনৰ এক্সাৰচাইজ 14.3 মধ্যমা কেনেকৈ উলিয়াব লাগে মই ফৰ্মুলাটো কৈছিলোঁ তোমালোকক মনত আছে চাগে ফৰ্মুলাটো কি আছিল এবাৰ মনত কৰা L + n/2 - a/f * h আছিল নহয় জানো তো 14.3 তোমালোকক মই 2 নম্বৰ অংকটো অলপ পাছত কৰাই আছোঁ কাৰণ 2 নম্বৰ অংকটো যোৱাবাৰ মেট্ৰিকত আহিছিলে এইটো ইম্পৰ্টেণ্ট খুবেই দৰকাৰী আহিও যাব পাৰে ক'ব নোৱাৰি কাৰণ যোৱাবাৰ পুতলাৰ যিটো অংক পৃষ্ঠকলা আয়তন এটা অংক ৰিপিট কৰিছিলে মানে 24টো আহিছে 25টো আহিছে তো 26টো আহি যাব পাৰে ক'ব নোৱাৰি মানে ষ্টুডেণ্টক বহুতে ভাবে যে যোৱাবাৰ আহিছে এইবাৰ নাহে নাচাওক তো নোচোৱাকৈ গুচি যায় তেনেকৈ পস্তাই গৈছে যিয়ে নহওক আমি 14.3 এক্সাৰচাইজ 14.3 3 নম্বৰ অংকটো কৰি আছোঁ ঠিক আছে 3 নম্বৰ অংকটো কৈছিলে যে এখন জীৱন বীমা সদস্যই 100জন পলিচি গ্ৰাহকৰ বয়সৰ তথ্য বিভাজন তলত দিয়া ধৰণৰ পায় মধ্যমা বয়স কোনোবা যদি 18 পৰা 60 বছৰৰ কম বয়সৰ ব্যক্তিয়ে পলিচি দিয়ে ইয়াত বয়স দি আছিল 20 বছৰ কম 25 বছৰ কম 30 বছৰ কম 25 বছৰ কম এনেকৈ দি আছিল আৰু পলিচি থকা গ্ৰাহকৰ সংখ্যা 2 6 24 45 78 89 92 98 আৰু 100 দি আছিলে মানে ইয়াত এটা কথা মন কৰিবে ইয়াত মানখিনি কি আছে বাঢ়ি বাঢ়ি আছে তাৰ মানে বাঢ়ি আছে যদি কমৰ পৰা বেছিলৈ গৈ থাকে তেতিয়াহ'লে কি হ'ব সেইটো বাৰম্বাৰতা নহয় সেইটো কিহৰ মান দি আছে সঞ্চয় বাৰম্বাৰতাৰ মান দি আছে তুমি ওলাব পাৰিবা সঞ্চয় বাৰম্বাৰতা কেনেকৈ হয় সদায় মনত ৰাখিবা সঞ্চয় বাৰম্বাৰতা বুলি ক'লে মানখিনি এনেকৈ বাঢ়ি গৈ থাকিব কমৰ পৰা বেছিলৈ যাব কিন্তু বাৰম্বাৰতা তেনেকুৱা নহয় ঠিক আছে তো বাৰম্বাৰতা কি সঞ্চয় বাৰম্বাৰতা কি কমৰ পৰা বেছিলৈ যায় 1 নম্বৰ কথা 2 নম্বৰ কথা হ'ল এইটো প্ৰশ্ন দিয়াই থাকে প্ৰশ্ন দিয়াত 100জন পলিচি গ্ৰাহকৰ বয়স দি আছে তো ইয়াত পলিচি গ্ৰাহকৰ সংখ্যা এইটো এনেকুৱা বাঢ়ি গৈছে লাষ্টত কি আছে 100 মানে আমি যেনেকৈ ইয়াত যোগ কৰিলে লাষ্টত 100 ওলায় তো ইয়াতো মানে কি হ'ব লাষ্টত সংখ্যাটো 100 ওলাব তো এইটো মানে সঞ্চয় বাৰম্বাৰতা দি আছে তুমি এটা চিম্পল ট্ৰিক কৈছোঁ তোমালোকে চাবা খালি যে মানখিনি বাঢ়ি গৈ আছে যদি মানখিনি বাঢ়ি গৈ থাকে তেতিয়াহ'লে ভাবিবা সেইটো সঞ্চয় বাৰম্বাৰতা দি আছে তেতিয়া সঞ্চয় বাৰম্বাৰতা ঘৰত ৰাখিবা তেতিয়া বাৰম্বাৰতাটো খালী থাকিব আগৰ অংকটোত প্ৰথম অংকটোত বাৰম্বাৰতাটো দি আছে আমি সঞ্চয় বাৰম্বাৰতাটো ওলাইছিলোঁ তো কেনেকৈ ওলাইছিলোঁ যে প্ৰথমত যিটো থাকে ইয়াতো সেইটো হ'ব 2 আছে ইয়াতো 2 হ'ব তাৰপিছত ছেকেণ্ড পাৰ্টটো পাবলৈ হ'লে 6ৰ পৰা 2 বিয়োগ কৰি 6ৰ পৰা 2 গুচি গ'লে কি হ'ব 4 ঠিক আছে এতিয়া চোৱা প্ৰথম 2 আৰু 4 যোগ কৰিলে কি হ'ব 6 মিলিছে তো 24ৰ পৰা 6 গুচি গ'লে কি হ'ব 18 6 কিমান হ'ব 24 তেনেকৈ 45ৰ পৰা 24 গুচি 4 5ৰ পৰা 4 গ'লে 21 হ'ব এইটো বিয়োগ কৰিলে কিমান হ'ব 5ৰ পৰা 8ৰ পৰা 5 গ'লে 3 7ৰ পৰা 4 গ'লে 3 কিমান হ'ব 33 হ'ব তাৰপিছত 18ৰ পৰা 8 হ'লে 1 11 হ'ব 78 আৰু 11 যোগ কৰিলে 89 আৰু 92 90 1 2 3 হ'ব 92ৰ পৰা 89 গুচি গ'লে কি হ'ব 90 হ'ব 3 হ'ব 89 আৰু 3 পৰা 92 পৰা 6 হ'ব আৰু 98 100ৰ পৰা 98 গ'লে কি হ'ব 2 তাৰমানে 98 আৰু 100 প্লাছ কৰিলে কিমান হ'ব 100 হৈ যাব বুজি পাইছা এনেকুৱা কি হ'ব সঞ্চয় বাৰম্বাৰতা কেনেকৈ কাউকপাৰ কৈ দিছোঁ ইয়াত যিটো হয় ইয়াত সেইটো হ'ব ছেকেণ্ডটো পাবলৈ হ'লে ইয়াৰ পৰা এইটো মাইনাছ কৰি দিবা ছেকেণ্ডটো পাই গ'লোঁ থাৰ্ডটো পাবলৈ হ'লে ইয়াৰ পৰা এইটো মাইনাছ কৰি দিব পাই গ'লোঁ 18ৰ লগত পিছতটো পাবলৈ হ'লে 45ৰ পৰা 24 বিয়োগ কৰিলে কিমান হ'ব 21 হ'ব তেনেকুৱাকৈ মানখিনি ওলায় বুজি পাইছা কৰিছোঁ বুজি পাইছা n = ইয়াত n = কিমান আছে 100 যদি n = 100 তেতিয়া 100/2 মানে 100টো ডিভাইড কৰিলে কিমান হ'ব 50 তাৰ মানে মানটো আমি কিমান পালোঁ 50 এতিয়া তুমি চাব লাগিব এই যে n/2 মানে যে 50 পালোঁ এই 50 সংখ্যাটো মানে সঞ্চয় বাৰম্বাৰতাত কোন দুটা সংখ্যাৰ মাজত থাকিব তো 50 সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত থাকিব 24 আৰু কাৰ মাজত 45 আৰু কাৰ মাজত এই দুটাৰ মাজত থাকিব 45 আৰু 78ৰ মাজত এটা সংখ্যা থাকিব সংখ্যাটো হ'ল 50 তো এইটো 45 আৰু 78ৰ মাজত 50 সংখ্যাটো থাকিব তো ওপৰৰ মানটো নল'বা তলৰ যিটো মান আছে তাৰ চিধা আহি যাবা তাৰ চিধা আহাটোৱে হ'ব মধ্যমা শ্ৰেণী 45 আৰু 78ৰ মাজৰ সংখ্যাটো হ'ব 50 আৰু 50 সংখ্যাটো 45 আৰু 78ৰ ক'ত থাকিব মাজত থাকিব বুজি পাইছা 45 আৰু 75ৰ ক'ত থাকিব মাজত তো তলৰ যিটো মান সেইটো হ'ব মধ্যমা শ্ৰেণী তো লিখিবা ইয়াত মধ্যমা
ইয়াত মধ্যমা শ্ৰেণীটো হ'ব 35 to 45 মধ্যমা শ্ৰেণী 35 to 40 মধ্যমা শ্ৰেণীটো হ'ব 35 to কিমান হ'ব 40 তাৰ সিদ্ধা সিদ্ধিটো তাৰ যিটো বাৰম্বাৰতা মানে ইয়াত এটা দুটা কথা উল্লেখ কৰিব লাগিব এল মানে কিমান হ'ব প্ৰথম মানটো এল মানে কিমান হ'ব 35 এছ মানে ডিফাৰেন্সটো 35 পৰা 40 ডিফাৰেন্সটো কি হ'ব 5 তো এখন মানে কি হ'ব এখনটো হ'ব যিটো সৰ্বোচ্চ বাৰম্বাৰতা বুলি নহয় আৰু বুজি পাইছে নাই n/2 যিটো মান ওলাব তাৰ যিটো সিৰিজ এইটো f1 মানে কি হ'ব 33 আৰু f0 কোনটো মান হ'ব f0 কি অন্ত হ'ব ইয়াত একটু নালাগে মধ্যমা শ্ৰেণীটো হ'ব 35 to 40 এল মানে হ'ব 35 এছ মানে হ'ব ডিফাৰেন্সটো f1 মানে বাৰম্বাৰতাটো আৰু cf ইয়াত cf লাগিব সৰি ইয়াত কি লাগিব cf মানে কি হ'ব তাৰ আগৰ মানটো তাৰ কোনটো মান আগৰ মান cf টো হ'ব 45 এটাও বুজি পাইছা নাকবৰ কম কনসেপ্ট বস্তুটো বুজিব পাৰিছে তাৰপিছত এক কাম কৰিছো মই n/2 ওলাইছে n/2 মানে 50 ওলাইছে এতিয়া তুমি জানিব লাগিব যে 50 সংখ্যাটো কোন দুটা অন্তৰালৰ মাজত থাকে তো 24 আৰু কার মাজত 78 এর মাজত থাকে তার মানে মধ্যমা শ্রেণীতে 75 to 40 হয়ে গেল তেতিয়া এল মানে কি হ'ব নিম্ন সীমাৰ মানটো এল মানে কি হ'ব 35 এছ মানে ডিফাৰেন্স 35 পৰা 40 এছ ডিফাৰেন্স কি হ'ব 5 আৰু f1 টো হ'ব যেটো বাৰম্বাৰতা f1 মানে কি হ'ব 33 আৰু f0 টো হ'ব cf টো হ'ব তাৰ আগৰ মানটো 45 তো মানখিনি এখানে লিখাৰ পিছত এটা আমি ডাইৰেক্ট ফৰ্মুলাত বহাই দিম বুজি দিছে হ্যাঁ লিখা এটাকে নির্ণয় কি লিখিব মধ্যমা আমি মানখিনি লিখিলো যেহেতু আর টেনশন নাই এটাকে নির্ণয় কি লিখিব মধ্যমা নির্ণয় মধ্যমার ফর্মুলা লিখেছিল l plus n/2 minus cf by f into h কি হবে l plus n/2 minus cf by f into কি হবে h এর মানে আমি জানো এর মানে কি মানে 35 প্লাস n/2 মানে 50 মাইনাস cf মানে কি মানে আছে 45 বাই f মানে কি মানে আছে 4% ভাগ করতে কি হবে তলত f actually f1 নহয় f2 হল যেটো বারম্বারতা আছে যেটো f1 33 তার মানে ইয়াতে f1 কিমান হ'ব 33 কিন্তু h মানে কিমান দি আছে ডিফারেন্স কিমান দি আছে h মানে কি দি আছে 5 so ঠিক আছে লিখছো না মধ্যমা শ্রেণীটো হ'ব l plus n/2 minus c by f into h l1 হ'ব 35 h n/2 মানে কি হ'ব n/2 মানে কিমান পাইছো 50 লিখিছো মাইনাস cf বুজি পাইছে নে একমান কাম কৰিছো এটো মধ্যমা শ্ৰেণীটো উলিয়াই l b সেখিনি উলালো তাৰপিছত নিৰ্ণয় মধ্যমাটো হ'ব ফৰ্মুলাটো হ'ব l plus n/2 minus cf by f into h l মানে হ'ল 35 লিখি দিলা আৰু n/2 মানে 50 minus 40 cf মানে 45 by f মানে কি হ'ব সব বাৰম্বাৰতা কিমান আছে 33 হ'ব into 5 এইটো 25 লিখিলো প্লাস লিখিলো তলত কি লিখিলো 33 আৰু 0 পৰা 5 লিখিলো 5 ইয়াতে 4 পৰা 0 ইনটু কি মান হ'ব 5 তলত কি থাকে উপৰত কি থাকে 33 তলত কি থাকে 33 উপৰত থাকে 5 গুণ কিমান 25 তাহলে এক কাম করা এটা 35 লিখিলো প্লাস 5 গুণ কিমান হ'ব 25 25 বাই কি হ'ব 33 25 by কি হ'ব 33 তো 25 of 33 ডিভাইড কৰিব পাৰিবা যদি তুমি 25 of 35 এর 33 ডিভাইড কৰিব কি আছে 25 by এটা কিমান আছে ওপৰত আছে 25 divided by 33 75 এইটো চোৱা যদি 25 of 33 ডিভাইড কৰো এটা 75 কিবা গৈ থাকিব এই কাৰণে কাম কৰো এইটো 0 চিন 25 by 33 মানে কি হ'ব পয়েন্ট কি হ'ব 7576 তার মানে জানতে হবে 35 পয়েন্ট কি হবে 35 পয়েন্ট কি হবে 76
মানে একচুৱেলি এইটো ওলাব 7575 এইটো ওলাইতো 75 তাৰপিছত 7575 যিকেইটা মানে যোৱা নাই মানে 25 33 ডিভাইড কৰিলে 0.7577 ওলাবতো তাৰ 0.777 পিছৰ এইটো 5 আছে নহয় 2 3 নম্বৰ ক্ৰমবোৰ চাব লাগে 5তকৈ বেছি হৈছে নেকি নাই তেতিয়াহ'লে কিমান হ'ব 5 জেগাত কি হ'ব 6 হৈ যাব তো এইটো এনচাৰ বুজি পাইছে অলপ অলপ अच्छा 14.3 है 4 नंबर अंकটো 14.3 पेज नंबरটো মই লিখি দিছোঁ দিয়া কোনোবা যদি বিচাৰি পাওঁ পেজ नंबरটো হ'ল পেজ নম্বৰ 333 পেজ নম্বৰ 333 পেজ নম্বৰ 333 4 নম্বৰ अंकটো চোৱা এইটো দি আছে 118 পৰা 126 127 পৰা আছে 126 পৰা হ'ব লাগিছিল 127 পৰা আছে 125 পিছত 125 পৰা হ'ব লাগিছিল দিছে 136 তো এইটো মিলি থকা নাই তো তুমি এক কাম কৰিব লাগিব মিলিবৰ কাৰণে এই প্ৰথম যেটো পদ থাকে তাৰ পৰা 0.5 প্ৰথম যেটো সংখ্যা মানে তাৰ 0.5 মাইনাস কৰিবা আৰু দ্বিতীয়টোৰ লগত 0.5 কি কৰিবা প্লাস কৰিবা তো প্ৰথম 118 আছে 118 আছে 118 তো তুমি 0 তাৰ পৰা 0.5 কি কৰিলে মাইনাস কৰিলে এক ধাপ পৰা তো ধাপ পৰা 5 কৰি কি দিব 5 কিমান 7 আৰু এইটো কি হ'ব 117 তো তুমি 5 বুজি পাইছে নে 118 তাৰ পৰা মাইনাস কৰিছে 0.5 মাইনাস কৰিছে তেতিয়া এনসারটো কিমান হ'ব 18 বাৰবাৰটো কিমান হ'ব বাৰবাৰটো দিয়া আছে বাৰবাৰটো কিমান দিয়া আছে 359 12 5 4 2 এটা সব বুঝিবলৈ চেষ্টা কৰা এইখিনি শ্ৰেণী অন্তৰৰ মানখিনি দিয়া আছে এটো কিন্তু অলপ ক্ৰিটিকেল আছে দিয়া 118 পৰা 100 কিমান আছে 126 আছে তো কি কৰিব লাগে এনেকা মানটো যদি মিলা নাথাকে প্ৰথমটো ফটোৰ পৰা 100 মাইনাস আৰু দ্বিতীয়টো লগত 50 কি কৰিব প্লাস দেখো 71.5 to 126.5 126.5 to 125.5 এনেকৈ লিখিলা লিখাৰ পিছত এইটো বাৰবাৰটাখিনি দিয়া আছে লিখিলা এতিয়া সঞ্চয় বাৰবাৰটাখিনি লিখিব লাগিব সঞ্চয় বাৰবাৰটা কেনেকৈ লৈছ এইটো 3 হ'ব 3 to 5 কে 5 8 হ'ব 8 to 9 8 16 17 হ'ব 17 আৰু 12 কি বাৰ 29 হ'ব 29 আৰু 5 কিমান হ'ব 34 হ'ব 34 4 কি হ'ব 38 হ'ব 32 * 40 তো এইটো 40টা পাতৰ কথা বুজিলে আমাৰ প্ৰশ্ন কৰি দিছিল তো গুটিকেটো যোগ কৰিলে কিমান হ'ব এইখিনি যোগ কৰি 40 আৰু এইখিনি যোগ কৰি 40 হ'ব এইখিনি কিমান হ'ব 40 যদি n = 40 হয় n/2 মানে কিমান হ'ব अच्छा साजो अच्छा এইটো সঞ্চয় বাৰবাৰটাটো কেনেকৈ লৈছে মই কৈ দিছোঁ এইটো 3 হ'ব 3 + 5 8 হ'ব 8 + 9 17 আৰু 12 29 29 5 34 34 38 38 কি হ'ব 40 এতিয়া n মানে কিমান হ'ব গুটিকেইটা যোগ কৰিলে 40 হ'ব n/2 যদি 40 হয় n যদি 40 হয় n/2 মানে কি হ'ব 40/2 মানে কিমান হ'ব 20 এতিয়া তুমি চাব লাগিব 20 সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত থাকিব 17 আৰু কাৰ মাজত থাকিব 17 আৰু 29 মাজত থাকিব তো তলৰ যিটো মান হয় এইটো সিধা আহিব তাৰ মানে ইয়াত মধ্যমা শ্ৰেণী হ'ব কিবা মধ্যমা শ্ৰেণী হ'ব 154.5 to 153.5 144.5 to 153.5 अच्छा यार किमान होगा तो निम्न नंबर प्रथम मान तो 144.5 153.5
আচ্ছা ইয়াত n/2 মানে কি আছিল 20 কাৰ মাত্ৰ থাকিব 17 কাৰ মাজত 29 মাজত তাৰ চিধা চিধি মানটো আহি যাব তাৰ পৰা মধ্যমা শ্ৰেণীটো 145 to 144.5 to 153.5 তেতিয়াহ'লে l মানে কিমান হ'ব l মানে 154.5 s2 ডিফাৰেন্স কিমান হ'ব 153 পৰা 142 9 s মানে কিমান হ'ব 9 আৰু f1টো হ'ব যিটো বাৰম্বাৰতা f1টো হ'ব বাৰম্বাৰতা কিমান আছিলে 12 আৰু cf2 হ'ব তাৰ আগৰ মানটো চিধা চিধি আহি যাব cf2 কি হ'ব 17 হ'ব আৰু cf2 যদি 17 হয় থাকে কি cf2 17 থাকে কি 29 আৰু এইটো cf1 17 আচ্ছা এখানে ভ্যালু কি আছে l মানে কি আছে s মানে কি আছে f1 মানে লিখিব আৰু cf2 লাগে cf2 কি হ'ব 17 আমাৰ যেহেতু অঙ্ক কৰিব হলে মধ্যমা উলম্বৰ কাৰণে এটা পদ্ধতি লাগে ওপৰখিনি মুছি দিছোঁ সঞ্চয় প্ৰান্ততে কেনেকৈ লৈছে চব বুজি পাইছে সঞ্চয় প্ৰান্ততে ওলাব কাৰণে একো নাই এটাকে লিখা নিম্ন মধ্যমা নিম্ন মধ্যমাটো হ'ব l plus n/2 minus cf/f l plus n/2 minus cf/f into h এতিয়া l মানে কিমান দি আছে n/2 মানে কি হ'ব 20 minus cf 20 minus cf/f f কিমান আছে এটা এখন লিখিব হবে f লিখিব হবে হ্যাঁ এখন কিমান আছে 12 into hs মানে ডিফারেন্স টু into hs মানে কিমান আছে পালনে বুঝি মানখিনি ভাল n/2 মানে 20 minus cf এইবোৰ সূত্ৰ তাৰপিছত আহিব এইখিনি ভ্যালুটো দিয়ে থাকিব এইখিনি ভ্যালু কৰি চাইছে লিখিব এইখিনি ভ্যালু কি আছে এইখিনি চাইছে লিখিব তাৰ মানে হ'ব এই 50 হ'ব প্লাছ 12 লিখিব শেপ মানে কি আছে সূত্ৰ এইটো শেপ পাতিব নালাগে এইটো সূত্ৰ পাতি দিব পিছৰ সূত্ৰ নাই 50 প্লাছ নতুন গুণ কি এইটো 3 এটা 3 গুণ 4 গুণ 12 নাই ওপৰত ফোকত আহিব তলত नाइनो कम किए डिवाइड कर बोलेगा 9 डिवाइड कर अच्छा से प्लस 1.1 नाइनो डिवाइड कर कितना होगा 2.5 50 plus 2 তারপর 52.5 সংখ্যা মিলাইছো বুঝছেন না আচ্ছা স্যার 3 পেজ নম্বর 334 পেজ নম্বর 334 এর 5 নম্বর অঙ্কটা স্যার অঙ্কটা স্যার 4000টা নিয়ন ড্যাম্পার আয়ুকাল তরল দিয়া আছে 15 খবর 2000 पर 25 2000 पर 25 का 3000 पर 3000 पर 3000 और 3000 3500 3500 তারপর 3500 3500 1500 to 2000 to 250 to 500 to 500 पर 3000 पर 3500 3500 का 3500 पर 4000 पर 4500 4000 पर 4500 4000 4500
4,574 4,000 প্ৰথমটো আচ্ছা এই 5 নম্বৰ অংকটো চোৱা 5 নম্বৰ অংকটো কিতাপত কৈছে যে আমাৰ 5 নম্বৰ অংকটো কৈছে সেইটো কৰি দিলোঁ 5টো কৈছে চাৰিশটা নিয়ন লেম্পৰ আয়ুকাল তলতে ধাৰণা দি আছে 1500 পৰা 2000 2000 পৰা 2500 2500 পৰা 3000 3000 পৰা 500 3500 3500 পৰা 4000 4000 পৰা 4500 4500 পৰা 5000 আৰু লেম্পৰ সংখ্যা এইখিনি দি আছে তো ইয়াত মানখিনি পাৰিবাৰিক গৈছে নেকি নাই পাৰা তাৰ মানে এইটো বাৰংবাৰতে দি আছে এতিয়া সঞ্চয় বাৰংবাৰতে কেনেকৈ ওলাম এইটো 14 আছে নে এইটো 14 হ'ব 14 প্লাছ 56 কৰি দিয়া 5 আছে 2 5 6 5 6 7 70 আৰু 30 যোগ কৰিলে 0 12 31 আৰু 86 কৰিলে 216 9 352 290 plus 60 बोले 352 और 352 लोग 48 को लिखे बाहर को पढ़ते मिली कैसे तारमान हमें जुक्तु फुल हुआ ना और जुक्तु फुल हुआ इतिया आगते पढ़ते बनवा नाचले ताको बना दिसे तो ये हल प्रश्नটো মই সঞ্চয় বাৰংবাৰতে ওলালো এতিয়া আমাৰ ওলাবলৈ মধ্যমা কেনেকৈ ওলাই ইয়াত চাব লাগিব এতিয়া n মানে 400 টো ইয়াত চাব লাগিব n মানে 400 n by 2 মানে 400 উপর 2 তল তার মানে কি হবে 2 চারিটা মানে কিমান হ'ব 200 n by 2 মানে যে 100 বলা n by 2 মানে কিমান হ'ব 100 কো বুলি লিখিব পাৰি এটাকে মধ্যমা শ্ৰেণী তো মধ্যমা শ্ৰেণীটো ক'ত হ'ব এটা 200 টকাৰ মধ্যে থাকিব 130 আৰু 200 ক'ত থাকিব মাজত মানে নাই 200 200 to 31 আৰু 200 ক'ত থাকিব মাজত তার মানে তার যে তরল আছে সেটা আছে এটাই হল মধ্যমা শ্রেণী তো মধ্যমা শ্রেণী 3000 পৰা ইয়াত মধ্যমা শ্রেণীটো 3000 পৰা 3500 এল মানে হ'ব 3000 ইজ মানে ডিফারেন্স টু F মানে যেটো বারণ করতে এখানে হবে 86 আর CF তো হবে তার আগের মানটা 31 তো বুঝি পালা তো এটা n by 2 মানে সামনে n by 2 to 200 to কার মধ্যে থাকিব 31 আর সামনে তো হলো কত থাকিব মাত্র তার সিধা হয়ে যাব 3000 উপর 3500 তার মানে এটা হল মানে তার মধ্যমা ওলোৱা ফৰ্মুলাটো হ'ব যাতে ইয়াত n by 2 মানে 400 by 2 আছে 200 টো কার মধ্যে থাকিব 31 আর 2 মাজত থাকিব তার তলৰ যেটো মান যেটো শ্ৰেণী তৰল সেইটো হ'ব মধ্যমা শ্ৰেণী 3000 পৰা 3500 মধ্যমা শ্ৰেণীটো হ'ব 3000 পৰা 3500 ঠিক আছে এইটো এতিয়া l মানে কিমান হ'ব 3000 s মানে হ'ল ডিফারেন্স কিমান হ'ব 500 হ'ব পিছত f মানে কি আছে 86 আর CF টো হ'ব তার আগৰ মানটো 31 তো এখানে তো মানখিনি কেনেকৈ ওলাইছে বুঝি পাইছে l মানে হলো নিম্ন সীমাৰ মানটো এইটো s মানে হল ডিফারেন্সটো f1 মানে কি হ'ব f1 আচ্ছা f1 তো নাই f মানে কিমান আছে 86 আর CF মানে হ'ব তার আগৰ মানটো কিমান হ'ব 31 তো এইটো হল লিখাৰ পিছত এটা নম্বৰটো এটাকে নিৰ্ণয় কৰি লিখিবা মধ্যমা
L plus n by 2 minus a by f into h. L মানে কি মানছে L to h n by 2 মানে 400. আচ্ছা নির্ণয় মধ্যমাটো হ'ব মধ্যমূলক ফৰ্মুলাটো ডাইৰেক্ট বহাই দিছোঁ মধ্যমূলক ফৰ্মুলাটো হ'ল L plus n by 2 minus a by f into h তেল মানে দি আছে নিম্নমূলক 3000 পিছফালে হ'ল ডিফাৰেন্সটো কিমান আছিলে 3000 পৰা 3000 ডিফাৰেন্সটো 5 n by 2 মানে ইমান ডিফাৰেন্সটো কিমান আছিলে 5 তো f মানে আছিলে 86 আৰু c মানে আছিলে 31 এইখিনি চাই মানে বহালো 3000 লিখিলে প্লাছ 86 চাৰিশৰ পৰা 31 দিলে 70 ওপৰত কিমান হ'ব 500 যেহেতু কাটাকাটি যে যিটো দুখন মিলাৰ 3000 লিখিছোঁ 2 4 গুণ 8 2 6 তারমান থাকিলে 3000 যোগ তলত কি থাকে 43 উপৰত কি থাকে 500 500 2 কিমান হ'ব কোৱাচোন এইটো কাটাকাটি কৰিলে 2 এৰে 70 কাটাকাটি কৰিলে 25 2 এৰে 86 কাটাকাটি কৰিলে 43 তলত থাকিব 43 35 ৰ 500 যোগ কৰিলে 17500 3000 লিখিছোঁ প্লাছ দিছোঁ এইটো প্লাছ কৰি দিওঁ প্লাছ কৰিলে হ'ব 17500 ডিভাইডেড বাই 43 ডিভাইডেড বাই 43 ডিভাইড কৰি দিয়া পাৰিবা নহয় 979 বুলিও লিখিব পাৰি মানে ডিভাইড কৰিলে ইয়াৰ এনচাৰটো হ'ব 406.797 এনেকুৱা ওলাব তো এক কাম কৰিবা দশমিকৰ পিছত যে দুটা অংক ৰাখা 3 নম্বৰ ঘৰ অংকটো চাব লাগিব 3 নম্বৰ ঘৰ অংকটো যে 5 বা 5তকৈ বেছি ওলাই এক বাঢ়ি যাব সেইটো 5 বা 5তকৈ বেছি ওলাইছে 6 ওলাইছে এক বাঢ়ি যাব 2 নম্বৰ ঘৰ অংকটো তেতিয়া এইটো কি হ'ব 406.97 যোগ কৰি দিম 3495 এইটোৱে হ'ল এনচাৰ একক কিবা আছে নেকি চাই লোৱা একক যে কিবা আছে লিখিব লাগিব একক কিবা আছে নেকি ঘণ্টা ঘণ্টা চাই লোৱা 14.2 500 মডেল আনসার 3406.97 ঘন্টা এটা 7 আছে তো 7 থাকার কারণে এক বাড়ি যাবে কি হয়ে যাবে 8 হয়ে যাবে 7 আসলে 97 আসলে 97 থাকার কারণে 5 বা 500 কে বেশি বাড়ি যায় এখানে এক বাড়ি যাবে তো 3406.9 কি হয়ে যাবে ঘন্টা তো এটা মানুষই করলো পুরো টোপনি হয়ে গেছে তো আজি মানুষে সামৰিছো তো নেক্সট ভিডিও তার বাকিটা করিম জানো তো বুঝি পাইছেন না এইখিনি মানখিনি বহাইছোঁ বাকী ফৰ্মুলাত মানখিনি বহাইছোঁ তো চাব বুজি পাব চাগে